নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো বিজেপিৰ বৃহৎ জয়লাভ। নিউজ আৰ্ক ৰিপৰ্ট। যোৰহাটত বিজেপিৰ বৃহৎ জয়। যোৰহাটীয়া ৰাইজে উপলব্ধি কৰিছে বিজেপিৰ গুৰুত্ব। লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰোধী সাংসদ নিৰ্বাচিত কৰি চাহটো নেদেখা হ'ল বছৰ জুৰি বুলি মন্তব্য প্ৰকাশ কৰে বিশিষ্ট সমাজকৰ্মী সিদ্ধাংকু অংকুৰ বৰুৱাই। ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ পাৰ্টিসকলে বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ কাৰণ হৈছে যে আমি এই সফলতা লাভ কৰিবলৈ সকলোৱে মিলি চেষ্টা কৰিছিলোঁ আৰু সেই আমি চেষ্টাৰ ফল পাইছোঁ। আৰু যোৱাবাৰ লোকসভা নিৰ্বাচনত আমাৰ যোনখিনি ভুল হৈছিলে বা ৰাইজে কিয় বেয়া পাইছিলে সেই কথাবোৰ শুধৰাবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু আমি তৃণমূল পৰ্যায়ত কাম কৰিছিলোঁ। যোৱাবাৰ আপোনালোকে দেখিছিলে হয়তো আমাৰ বেছি আমি আত্মবিশ্বাসী হৈছিলোঁ, আমাৰ ডাঙৰ ডাঙৰ মিটিং বেছি কৰিছিলে, এবাৰ সৰু সৰু মিটিঙত আমি গুৰুত্ব দিছিলোঁ। তাৰ বাবে আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টিৰ শুভাগমকে যথেষ্টখিনি কষ্ট কৰিছিলে আৰু বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব চৰকাৰৰ যিটো উন্নয়নৰ যাত্ৰা, যোনটো এটা ইঞ্জিন চলি আছে খুব সুন্দৰভাৱে ৰাজ্যত, আৰু কেন্দ্ৰতো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা ইঞ্জিন চলি আছে। গতিকে এই উন্নয়নৰ যাত্ৰাটো বন্ধ হোৱা কথাটো কোনেও বিচৰা নাছিলে, কাৰণ যোৱাবাৰ লোকসভা নিৰ্বাচনত ইয়াত আজি বেলেগ এজন আমাৰ বিজেপি বিৰোধী এজন সাংসদ দিল্লীলৈ পঠিয়াই ৰাইজে সেইটো বস্তু উপলব্ধি কৰিছে আৰু সেই উপলব্ধিৰ ফল বা অনুভৱ কৰি আজি ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আজি জয়যুক্ত কৰিবলৈ সক্ষম হয়। তেওঁৰ কথা বিষয়ে বিশেষ ক'ব নাযাওঁ, কিন্তু এটা কথা ক'বলৈ কৈছোঁ যে সেই সময়ত মানে কংগ্ৰেছ বিজেপি বুলি ভোট দিয়া নাছিলে, গৌৰৱ গগৈ বুলি ভোট দিছিলে, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ ৰাইজৰ কাষত কেতিয়াও থিয় নিদিলে। আৰু এজন জনপ্ৰতিনিধিক আমি বিধানসভালৈ বা দিল্লীলৈ আমি কিয় পঠিয়াওঁ যে তেওঁ সুখ দুখৰ লগত প্ৰত্যেকটো মুহূৰ্তত তেওঁ থাকক বা কাষত থিয় দিয়ক, কিন্তু তেওঁক নাপালে। এইবাৰ বিহুতো তেওঁ গুৱাহাটীত থাকিও মোবাইল বন্ধ কৰি তেওঁ গুৱাহাটীত থাকিলে, তেওঁ বিহুত নাহিলে। গতিকে ৰাইজে এইটো বস্তু উপলব্ধি কৰিছে, কাৰণ এই উন্নয়নৰ যোনটো যাত্ৰা হ'বলৈ হ'লে আমাৰ চৰকাৰখনক বিৰোধ কৰি থাকিলে নহ'ব, কাৰণ বিৰোধী শক্তি তেওঁ যিহেতু বিৰোধী দলত আছে, গতিকে তেওঁ সদায় আমাৰ চৰকাৰখনক বিৰোধ কৰি থাকিলে। ইয়াৰ উন্নয়নৰ যাত্ৰাটো হ'বলৈ আমাৰ ইয়াত ইঞ্জিন এটা লাগিব, যি পঞ্চায়তৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল জয়যুক্ত হওক, আৰু সেই কথা ভালদৰে প্ৰত্যেকজন যোৰহাটবাসীৰ ৰাইজে যথেষ্টখিনি উপলব্ধি কৰিছে। আৰু বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ যাত্ৰাটো বন্ধ হৈ যোৱাটো কোনো যোৰহাটবাসী ৰাইজে বিচৰা নাই। আৰু বিশেষভাৱে মই কওঁ যেন যি আমাৰ ইয়াৰ সাংসদগৰাকীয়ে বিশেষভাৱে আমাৰ যোৰহাটৰ ৰাইজৰ লগত এখন মাত শাখা দিবলৈ তেওঁ নাহিলে, আৰু যোৰহাটৰ ৰাইজৰ বৰ বেছি চব কথাটো উচ্চ আকাংক্ষা নাই, কেৱল মাতষাৰ বিচাৰে, কিন্তু সেই মাতষাৰ নোপোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰিছিলে। আৰু বিশেষভাৱে অন্য নকওঁ, আমাৰ যি উন্নয়নৰ জীৱনমূলক যিখিনি আঁচনি আছে সেই স্বাৰ্থত আজি ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাটবাসী ৰাইজে পুনৰ আকোৱালি ল'লে, আৰু তৃণমূল পৰ্যায়ত যে আমাৰ শক্তিশালী তাক প্ৰমাণ কৰিলে। বৃহৎ জয়, কাৰণ যোৱাবাৰ লোকসভা নিৰ্বাচনত আমি যোনটো ফল পাইছোঁ, আমি যথেষ্টখিনি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই যথেষ্টখিনি কষ্ট পাইছিলে আৰু আমাৰ আত্মবিশ্বাস হেৰাই গৈছিলে। গতিকে এইবাৰ আমি আমাৰ ভুলবোৰ শুধৰালোঁ, বাৰে বাৰে কৈছোঁ আমাৰ ভুলবোৰ শুধৰাবলৈ আমি চেষ্টা কৰিলোঁ, আৰু সকলোৱে মিলি যি যোৰহাট জিলাৰ সন্মানীয় সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া, আমি সকলোৱে মিলি একেলগে কাম কৰি সকলোকে লৈ যোৱা, সমাজখনক লৈ যোৱাৰ কাৰণে চেষ্টা কৰিলোঁ। সেইবাবে যোৰহাটবাসী ৰাইজে আজি আমাক বৃহৎ ভোটৰ ব্যৱধানত আমাৰ জয়যুক্ত কৰিলে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।